দরজা খুলক সবৰে মোবাইলবোৰ দিয়ক মোক এওঁৰ নাম আৰু ফোন নম্বৰ ক'ৰ পৰা কালেক্ট কৰিলে আপোনালোকে নাম ফোন নম্বৰ আপোনাক কোনে প্ৰভাইড কৰিলে এটাও যদি পাওঁ খেলি মেলি চবকে জেলত পঠিয়াম এটাও যদি খেলি মেলি মই পাওঁ নহয় চবকে জেলত পঠিয়াম এনেকৈ মানুহক লুটি খাবলৈ নিদিওঁ বুজিছে এনেকৈ মানুহক লুটি খাবলৈ নিদিওঁ বুজিছে এটা সন্দেহজনক প্ৰতিষ্ঠানৰ কাৰ্যালয়ত হঠাৎ অভিযান চলাই ক্ষোভিত হৈ পৰিল এজন আৰক্ষী বিষয়া লখিমপুৰৰ CD ৰোডত কাৰ্যালয় পাতি একাংশ যুৱক যুৱতীক লৈ বহু লোকলৈ ফোন কৰি প্ৰথমে দিয়া হয় উপহাৰ প্ৰদানৰ টোপ উপহাৰ ল'বলৈ মাতি কাৰ্যালয়টোত বহাই বুজোৱা হয় ইঞ্চুৰেঞ্চ কৰিবলৈ উপহাৰৰ টোপ দি মাতি আনি ইঞ্চুৰেঞ্চৰ নামত ৰাম ঠগন দিয়া এই চক্ৰটোৰ বিৰুদ্ধে এইদৰে চলিল আৰক্ষীৰ অভিযান লখিমপুৰৰ এজন যুৱকক উপহাৰৰ টোপ দি মাতি আনি ইঞ্চুৰেঞ্চ কৰিবলৈ নানা কথাৰে ভীতিগ্ৰস্ত কৰি তোলা যুৱকজনৰ অভিযোগৰ ভিত্তিত চলিল আৰক্ষীৰ অভিযান আৰক্ষীয়ে জব্দ কৰিলে কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীৰ বহুকেইটা ফোনসহ আপত্তিজনক বহু তথ্য বৰ্তমান এই তথ্যসমূহ চালি জাৰি চাইছে লখিমপুৰ আৰক্ষীয়ে এটাও খেলি মেলি পালে সকলোকে জেলত ভৰাই দিয়াৰ শক্তি নিদিছে আৰক্ষী বিষয়াজনে কাম কৰি আছে ইঞ্চুৰেঞ্চ মোক মাতিছে গিফ্ট দিছে নকয় নহয় গিফ্টটো লাগিছে বুলি কৈছে দুটা গিফ্ট আপোনাৰ মনত লাগিছে আপুনি আহক লৈ যাওক কিয় গিফ্ট নিদিলে যে গিফ্ট দিবৰ কাৰণে মাতি আনিলে গিফ্টটো পাই নিদিলে তেখেতকো দিলে ছাৰ তেখেতে আহি নাই নাই মই মিছেছক লৈ কাৰণ তেওঁ তেওঁ দিয়াই নাই তেওঁ নিজে নাম কোৱাই নাই নাম নোপোৱাকৈ আপোনালোকে নিজে মন মৰ্জিমতে ক'ৰবাত নামটো লিখি ল'ব এনেকৈতো নহ'ব ন ক'ৰ পৰা গোটাই দাদাখিনি মোক সেইটো লাগে ক'ৰ পৰা গোটাই দাদাখিনি মাৰ্কেট আৰু কি কথা কয় এতিয়া এটা প্ৰমাণ আপোনাৰ মুখৰ আগত আছে 24 তাৰিখে এওঁ নিজে নাই তো এওঁ নাম ফোন নম্বৰ আপোনাক কোনে প্ৰভাইড কৰিলে এই দিয়ক দিছিলে কোনে ৰীতা দাস কোন এই ৰীতা দাস কোন ৰীতা দাস আছে ৰীতা দাস মাতি আপোনাক এইবিলাক কুপনবিলাক কোনে দেখি আনি হা মাৰ্কেটিঙৰ ল'ৰা আপুনি কওক ডাটাবিলাক ক'ৰ পৰা গোটাই আনি বাহিৰৰ পৰা গোটাই হা এটাও যদি খেলি মেলি মই পাওঁ নহয় চবকে জেলত পঠিয়াই দিম এনেকৈ মানুহক লুটি খাবলৈ নিদিওঁ বুজিছে একেবাৰে নিজে নাম দিয়া নাই ফোন নম্বৰ দিয়া নাই এওঁ নাম আৰু ফোন নম্বৰ ক'ৰ পৰা কালেক্ট কৰিলে আপুনি ক'ৰ পৰা কালেক্ট কৰিলে মোক সেইটো লাগে এওঁক আপুনি আজি কল কৰিছিলে কি লাগিছে এওঁ নামত লটাৰী কি গিফ্ট লাগিছে কিন্তু কি ছাৰপ্ৰাইজ গিফ্ট কি আমাকে কওকচোন আমি ছাৰপ্ৰাইজ হৈ যাওঁ কি গিফ্ট অমিত গগৈ এওঁৰ নামটো হয় নহয় অঁ এওঁ কি গিফ্ট লাগিছে ছাৰপ্ৰাইজ নালাগে এতিয়া আপুনি কৈ দিয়ক আৰু ছাৰপ্ৰাইজটো আপুনি ৰিভিল কৰি দিয়ক কি গিফ্ট লাগিছে ছাৰপ্ৰাইজ কি আছিলে ছাৰপ্ৰাইজ গিফ্টটো কি আছিলে এতিয়া কওক এওঁ ছাৰপ্ৰাইজ হ'ল আৰু বহুত হ'ল অঁ এওঁকতো আজি মাতিলে দিম বুলি অফিচৰ পৰা অলৰেডি গিফ্ট আহি গ'ল কি আহিলে এওঁ নামত মাতিছে কি আহিলে গিফ্ট এইটো কি আহিলে গিফ্ট গিফ্ট কি আহিলে মই আপোনাক সেইটো সুধিছোঁ এইটো গিফ্ট দিবলৈ কোনে ছাৰপ্ৰাইজ দিয়ে এইটো পাই মানুহ ছাৰপ্ৰাইজ হৈ যাব কি ছাৰপ্ৰাইজ গিফ্ট কাপ প্লেটৰ ছেট পাতি ছেট কি ছাৰপ্ৰাইজ আহে আপুনি কওক মোক কওক মই যিমান ফোন নম্বৰ আছে চব মানুহ মাতিম কি কি গিফ্ট পাইছে আপোনালোকৰ পৰা কিমানক লুটিছে গম পাইছে না এইটো ভিতৰতে ভাগি আছে পাই মানুহ ছাৰপ্ৰাইজ নহয় কি হ'ব কাপ দুটা প্লেট মোক কাপোৰখন পাই আছে ছাৰপ্ৰাইজ হৈ গ'ল এইটো তেওঁলোকক গিফ্ট হা এইটো গিফ্ট দিবৰ কাৰণে কাষ্টমাৰক ফোন কৰি মাতা যাব
কিমানক দিছে আজিলৈ গিফ্ট ফোন কৰি মাতিব চেণ্ট্ৰেল লাইফ ইঞ্চুৰেঞ্চ কি কি আছে পেপাৰ কি আছে পেপাৰ আপোনাৰ এই গভৰ্ণমেণ্ট ৰিকগনাইজ হয়নে নহয় হয় কোন বেংকৰ এগ্ৰিমেণ্ট হোৱা আজি এসপ্তাহমান হ'ল অফিচটো ষ্টাৰ্ট এসপ্তাহমান আগতে হৈছে ডকুমেণ্ট তাৰ মোৰ তাত নাই এতিয়া কিন্তু থাকে গোটেই আমাৰ গুৱাহাটীৰ অফিচত ডকুমেণ্ট আছে GST নাম্বাৰ এইটো অফিচ ষ্টাৰ্ট হয় এসপ্তাহ হৈছে আৰু কাষ্টমাৰক ফোন কৰা কিমান দিন হয় এই মোটামুটি ধৰক এই এসপ্তাহমানেই হৈছে আৰু আপোনাৰ ক'ত আপুনি মোৰ গুৱাহাটী নাম কি জাহ্নৱ কলিতা জানক কলিতা দেউতাৰ নাম কি স্বৰ্গীয় আনন্দৰাম কলিতা ঘৰ ক'ত গুৱাহাটীৰ ক'ত গুৱাহাটী মই হাতীগাঁৱত থাকোঁ ইয়াত অহা এসপ্তাহ হৈছে এসপ্তাহ ঠিক আছে আপোনাৰ কি চাৰ্টিফিকেট কিবা থাকে নে উলিয়াওক কি আছে ডকুমেণ্টছখিনি উলিয়াওক কিন্তু আমাৰ অফিচ ফাইল যোনটো এইটো উল্লেখ আপুনি কোনে অথৰিটি দিছে প্ৰাইচ কিহৰ পৰা পাইছে নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয় টেলি GST আৰু প্ৰেক্টিচনাৰ কোৰ্চত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় কণ্ট্ৰেক্টাৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয় লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয় অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 98541899